দেখিছে নে বেয়াও লাগে দেখি হাই ইউটিউব ফ্যামিলি কি খবৰ মই অৰিন্দম আজি আপোনালোকৰ কাৰণে এটা নতুন ব্লগ লৈ আহিছো একদম নতুন আজি ব্লগটো স্পেশালি অনলি ফৰ ফিশ লাভাৰ্স মই এতিয়া এনেকুৱা এটা জেগালৈ যাম যিটো জেগাত ভেৰাইটিজ ফিশ পোৱা যায় আৰু ফিশৰ লগত জড়িত ফুড হওক এক্সেসৰিজ হওক এভৰিথিং তাত পোৱা যায় আৰু ফিশৰ লগত মই ইমান জড়িত নহয় সেইকাৰণে মই আপোনালোকক দেখাই আছো আপোনালোকক মই নি আছো আৰু ব্লগটো চাই থাকিব লাভ ইউ লাভ আৰু ফ্ৰেণ্ডছ আমি আহি পাই গ'লোহি এইখন হ'ল একুৰিয়াম পইণ্ট আৰু দেখিছেনে আৰু দোকানখনৰ অনাৰ আমাৰ দীপায়ন কি খবৰ ৱেলকাম থেংক ইউ কেনেকুৱা বিজি মানুহ দেখিছে নাই কাষ্টমাৰ বহি আছে দাদা ভালনে চিনি পোৱা নাই আৰু তথাপিও কি মাছ নিবলৈ আহিলে নি মাছ চাবলৈ আহিছে বুলি কৈছে নতুন ষ্টক আহিছে বোলে বঢ়িয়া বঢ়িয়া ষ্টক আহিছে দেখুৱাই দিব পাৰে এই বহুত ধুনীয়া কোৱালিটি মাছ আনে আৰু মাছবোৰ কি আছে দীপায়নে মোক ভাল ধৰণে বুজাই দিম হয়নে নিশ্চয় বুজাই দিম এতিয়া মই দেখাই আছো চাই থাকক ওকে ষ্টাৰ্ট কৰক ৱাও এইবোৰ কি ফিছ এইখিনি হৈছে ইম্পৰ্টেড অস্কাৰ হয় এটা ইম্পৰ্ট হয় নি ইম্পৰ্টেড অস্কাৰ এইটো য়েল্লো পেৰেট ব্লাড পেৰেটো আছে ভিতৰত দেখুৱাব পাৰে কোনটো ৰেড কালাৰটো ন ৰেড কিটা তাৰপিছত ইয়াত আছে অৰেণ্ডা গল্ডফিছ এইখিনি এক্সেল চাইজৰ অৰেণ্ডা গল্ডফিছ হয় তবে চাইজো থাকে নি এক্সেল থাকে নি তাৰমানে এক্সেলটো ডাঙৰ তাৰমানে এইটো অকমেনটো কিনো আৰু এইটো অৰেণ্ডা গল্ডফিছে হয় স্মল চাইজ হয় আৰু এইটো ছেটআপ তাহাঁতৰ কাৰণে ৰিচেণ্টলি মই কৰি দিছোঁ এনেকুৱা এইবোৰ একুৰিয়াম কিনিব পাৰে ন এইটো কি এইটো চাগে বাহিৰৰ পৰা আহে নেকি একুৰিয়াম এইটো প্ৰাইচ কিমান হয় এইটো 8000 পৰিব কমপ্লিট ফিশ এণ্ড অল সব দি মেলি 8000 হয় কিন্তু মোৰ ছাবস্ক্ৰাইবাৰৰ কাৰণে তুমি কি ডিছকাউণ্ট দিবা অবভিয়াছলি ডিছকাউণ্ট হ'ব আহিলে হ'ব ন নিশ্চয় দেখিছানে কিমান বেনিফিট দিছে তাৰপিছত ইয়াত আছে ৰেড কেপ ৱাও গল্ডফিছ টেলিস্কোপ আই বুলিও কয় এইটো এইটো ব্লেক কালাৰ দেখোন একদম পুৰা তাৰপিছত এইটো ৰেড কেপ অৰেণ্ডা ৰেড কেপ অ'কে লিচি গল্ডফিছ আছে ইয়াত লিচি গল্ডফিছ এইখিনি এইখিনি এই চিলভাৰটো কিনো এইটো অৰেণ্ডা ৰেড কেপ গল্ডফিছ ইয়াত যিমানখিনি আছে চব গল্ডফিছৰ স্পিচিছ হয় অ'কে এইটো কি এইটো প্লেকো ফিছ বঢ়িয়া ইয়াত চব গল্ডফিছৰ ভেৰাইটি আছে তলতো আছে তলতো বাই কালাৰ গল্ডফিছ আৰু ব্লেক মোৰ বঢ়িয়া ইয়াত চব সৰু মাছ আছে এইবোৰ কি সৰু মাছ নি ফ্ৰেণ্ডছ এইবোৰ চাওক এইবোৰতে তিনে টিকলা দেখিছানে তাত আছে শাৰ্পে টেট্ৰা তাৰপিছত ৰেড কালাৰ কেইটা প্লেটি ফিছ আৰু এইকেইটা এক্সেল গাপি হয় এক্সেল গাপি ব্ৰিডিং পেয়াৰ হয় এইখিনি ব্ৰিড কৰিব টেংকত সিহঁতি নিজে কৰিব ন তাহাঁতি নিজে ব্ৰিড কৰিব ফ্ৰেণ্ডছ ব্ৰিডিং পেয়াৰ যদি লাগে দীপায়নৰ ওচৰলৈ আহক আজি ফাৰ্ষ্ট টাইম ময়ো দেখিছোঁ যে একুৰিয়ামৰ ভিতৰতো সিহঁতি ব্ৰিডিং কৰে বঢ়িয়া লাগিছে আৰু এইবোৰ প্ৰাইচবোৰ কেনেকৈ হয় দীপায়ন ইয়াৰ আছে 100 rupees আছে 140 rupees আছে পেয়াৰ সিংগল নহয় পেয়াৰ ওকে সিংগল কেও ল'ব পাৰে আপুনি ওকে প্ৰথমতে আমি ফিছবোৰ চাই লওঁ তাৰপিছত ইয়াত আছে এইখিনি আফ্ৰিকান চিক্লিড হয় এইখিনি অলপ এক্সপেঞ্চিভ হয় এইটো চাইজৰ জেনেৰেলি নাহে এইবাৰ মই অৰ্ডাৰ দি আপোনাৰ কাৰণে আপোনাৰ ভিডিঅ'ত দেখুৱাবৰ কাৰণে আনিছোঁ থেংক ইউ ইয়াত এইটো ব্লু গৰামী এইটো আমাৰ ইয়াতে পাই দেখোন হা কি খলিয়া মাছ নে কি বুলি কয় ভেচেলি য়েছ ভেচেলি মাছ মই আগতে ধৰিছিলোঁ সৰুতে আৰু এইটো কি বুলি কয় এইখিনি আফ্ৰিকান চিক্লিড হয় অ'কে এই প্ৰাইচবোৰ কেনেকৈ এইবোৰ এইখিনি 1800 হয় 1800 হয় পেয়াৰ বহুত দাম দেই তাৰপিছত ভিতৰত পিককো আছে পিকক চিক্লিড দেখিছেনে শুইটো নি বাৰু একুৰিয়ামটো দেখাই দিছোঁ চব দাদা এতিয়া তললৈ আহি আছোঁ এইবোৰ আমাৰ পুঠি মাছবোৰ নিচিনা হা এইখিনি হৈছে আপোনাৰ ৰেডটেল ৰেম্বো ফিছ চাওক ৰেড টেল চাওক ৰেডটেল ৰেম্বো শাৰ্ক ৰেম্বো নামটো কেলে দিলে
তাৰপিছত এইখিনি হ'ল টিনফইল বাৰ্ব চিলভাৰখিনি যে আছে অ'কে এইখিনি টিনফইল বাৰ্ব ইয়াত 4টা স্পিচিজ আছে এইখিনি চব একেলগত কমিউনিটি ফিছ এইখিনি একেলগত সাৰ্ভাইভ কৰে একেলগে থাকিব পাৰে ন এইখিনি চব একেলগত সাৰ্ভাইভ কৰে ইয়াত দুটা ৰেম্বো দুটা কোৱালিটি আছে এটা ৰেড এণ্ড য়েল্লো এটা ব্লেক এণ্ড ৰেড বঢ়িয়া আৰু কি কি আছে দেখাই দিয়া তাৰপিছত তলত আছে কমন গোল্ডফিছ আৰু বাই কালাৰ গোল্ডফিছ এইটো বাই কালাৰ বাই ন কালাৰ গোল্ডফিছ বঢ়িয়া কুটি দিয়া এইবোৰ একুৰিয়ামবোৰ কিমান দিনৰ মূৰে চাফা কৰিবলগীয়া হয় 1.5 মাহ 2 মাহ মোৰতো বহুত ষ্টক থাকে ন হিউজ ষ্টক থাকে সেইকাৰণে সোনকালে লেতেৰা হৈ যায় ঘৰত জেনেৰেলি 3 to 4 মান্থছ ইজিলি যায় যদি ভাল ফিল্ট্ৰেশ্যন চিষ্টেম ভাল হ'লে হয় এইফালে আছে এইখিনি শুভাংকিন কি শুভাংকিন এইখিনি এইখিনি এইবোৰ প্ৰাইচবোৰ কেনেকুৱা ইয়াৰ আছে 200 to 50 পেয়াৰ এইটো বেছি দাম নহয় ন তথাপি কিউট হয় কিন্তু তাৰপিছত এইটো দেখুৱাব পাৰে এইটো মোৰ এইটো কি এছিয়ান আৰৱানা বুলি কয় এইটো ন গোটেইটো মনষ্টাৰ দেখোন চাইনিজ ফিছ হয় চবতকে মোৰ ৰাম ৰাম ঘৰত থকা চবতকে এক্সপেন্সিভ ফিছ এইটোৱে আছে এইটো ন এইটো দাম কিমান এইটো 15,000 15,000 এটা ফিছৰ দাম তাক লাইভ ফিডিংহে কৰিব লাগে তাক হয় নি ৰেগুলাৰলি 3টা গোল্ড ফিছ খুৱাব লাগে এটা খুৱাই দেখাবা নিবা আমাক চিয়'ৰ এতিয়া সি কেনেকে খায় এইটো আমি চাম দেই দীপায়ন থেংক ইউ ইমানখিনি কৰি দিয়াৰ কাৰণে বেয়া লাগে কমন গোল্ড গোল্ড পিছে খায় সি দেখাই আছো ৰ'ব কাৰ ভাগ্যত আছে লাকত থাকিলে সি খাব তাকে আৰু তাকে বিচাৰিছো যে সি খায় দেখিছেনে বেয়াও লাগে দেখি কিন্তু প্ৰাণীয়ে প্ৰাণীৰ প্ৰাণ বুলি যে কয় আজি আকৌ বাস্তৱত দেখিলোঁ হেৰি নেখালে যি থাকিব নোৱাৰিব কি কোৱা এক্সেক্টলি হয়নে ইয়াত এইখিনি আছে বেটা ফিছ বেটা আৰু ফিছ বেটা ফিছৰ কেইবাটাও কোৱালিটি আছে মোৰ ওচৰত বঢ়িয়া ফুল মুন হাফ মুন ক্ৰাউন টেইল অ'কে এক্সটিক এইখিনি আৰু তলৰ এইবোৰ কি এইবিলাক আছে টাইগাৰ বাৰ্ব এইখিনি ষ্ট্ৰাইক ভাল ধৰণে দেখাই দিছোঁ মই অঁ এতিয়া কোৱা টাইগাৰ বাৰ্ব আছে য়েল্ল' কেইটা ৰজি বাৰ্ব বাৰু আৰু উইডো টেট্ৰাও আছে উইডো টেট্ৰাখিনি ইমান এতিয়া ধৰিব নোৱাৰে টাইগাৰ বাৰ্বৰ লগত মিক্স আপ হৈ থকা অ'কে তেনেকুৱাই দুটা ষ্ট্ৰাইপ থকাখিনি উইডো টেট্ৰা হয় সেইফালে দেখুৱাই দিব পাৰে দুটা ষ্ট্ৰাইপ যোনখিনি বঢ়িয়া এনেকুৱা লাগিছে যে নিজে সাগৰ তলতে আছোগে আৰু একুৰিয়ামৰ এইবোৰ চব তুমি নিজে বনোৱা ন চব নিজে ডেকৰেশ্যন বঢ়িয়া দেখিছানে কিমান ধুনীয়া কাম কৰে আৰু ক'ত আছে চাওঁ ইয়াত আছে গ্লো ফিছ আছে এইটো কি এইটো নাই আমাৰ হেৰিটো নিচিনা লাগিছে এইটো কি বুলি কয় জেমছটো নিচিনা লাগিছে ন ইয়াত নিয়ন গ্লো ফিছ য়েল্ল' গ্লো ফিছ দেখিছেনে এইবোৰ ফুড দি থোৱা আছে নি আৰু ফেঞ্চি গাপি ফুড দি থোৱা আছে বঢ়িয়া আৰু ফেঞ্চি বাটাৰফ্লাই গাপিজ আছে ইয়াত এইবোৰ ন আজি দীপায়নৰ কাৰণে এইবোৰ দেখিছোঁ সৌভাগ্য হৈছে ভাল লাগিছে চাই এইটোত আছে এলবাইনো টিনফইল বাৰ্ব আৰু কুইকাৰ এইবোৰৰ প্ৰাইচবোৰ কেনেকুৱা এইবোৰ 300 পেয়াৰ পেয়াৰ আৰু এইবোৰ ইয়াত আছে 150 পেয়াৰ 200 এতিয়া দেখুওৱা তুমি ফিছৰ দানা কি কি ৰাখা ফিছৰ দানা বহুত ভেৰাইটি আছে দেখাই দিয়া এইটো আৰৱানাৰ কাৰণে এইটো আজু উলিয়াই দেখাই দিবা নি বাৰু আজু এইটো কি বুলি ক'লা এইটো আৰৱানা ষ্টিক্স 9-in-1 আৰৱানা ষ্টিক্স হয় এইটো এছিয়ান আৰৱানাৰ কাৰণে আহে ষ্টিক্স খালি তাৰমানে এই ডাঙৰ মাছটোৰ কাৰণে নি মোৰ বেড লাক যে সি ফিড পেলেটছত সি নাখায় মানে পেলেটছ সি খাব নিবিচাৰে তাৰপিছত এটা ভাল ফুড আছে টেট্ৰা বিটছ এইটো টেট্ৰাৰ কাৰণে যিকোনো ফিছক খুৱাব পাৰে ডিছকাছ যোনখিনি অলপ ভাল সৰু কালাৰফুল মাছ থাকে এইটো খোৱালে জেনেৰেলি তাহাঁতৰ কালাৰবোৰ ভাল হৈ থাকে এইটো হাই ইন প্ৰটিন আৰু ইয়াত কেলচিয়াম চব মিক্স কৰা থাকে চব একে ন চব একে তাৰপিছত টাৰ্টল ফুড আছে 45 গ্ৰামৰ এইটো আৰু টাৰ্টলবোৰ দাম কিমান হয় টাৰ্টল এতিয়া বৰ্তমান নাই হয় এনে কৈ দিয়া তোমাৰ 3,000-3,500 ভিতৰত হ'ব লাগে আৰু তোমাৰ এইটো তাহাঁতি থাকিবৰ কাৰণেতো কিবা বাকচ চাকচ লাগিব চাগে টেংক হ'লে ভাল তাহাঁতি ছেমি একুৱাটিক হয় চ' জেনেৰেলি আপুনি যদি তাহাঁতক যদি বেস্কিং এৰিয়া দিব পাৰে ডে লাইটটো তাহাঁতক ছানলাইটটো জেনেৰেলি তাহাঁতৰ কাৰণে মাষ্ট হয় আৰু তেনেকৈ তুমি টেংকটোও বনাই দিব পাৰা টেংকটো বনাই দিব পাৰিম টেৰেৰিয়াম
পেলিডেৰিয়াম টাৰ্টল থ'বলৈ জেনেৰেলি বহুতে পেলিডেৰিয়াম বনায় টেৰেৰিয়াম বনায় তেনেকুৱা যোনটো হাফ পানী থাকে হাফ লেণ্ড এৰিয়া থাকে য'ত তাহাঁতি বডিটো ড্ৰাই কৰিব পাৰে কাৰণ দিনটোত জেনেৰেলি তাহাঁতৰ এটা টাইমত বডিটো গোটেইটো ড্ৰাই হ'ব লাগে তাত আছে মেডিচিনখিনি ফিছৰ ফিছৰ মেডিচিন বেক্টেৰিয়েল ইনফেকশ্যন ফাংগাল ইনফেকশ্যন ৱাটাৰ কিয়ৰ কৰিবলৈ ৱাটাৰ কণ্ডিশ্যনিং চব আছে দীপায়নৰ ওচৰত A to Z সকলোবোৰ বস্তুৱে পাব ফিছৰ লগত জড়িত তেওঁ ডগছো ডিল কৰে এক মিনিট ৰ'ব ডগছো ডিল কৰে আৰু আমিতো একেলগে কৰোঁ কেতিয়াবা হয়নে আৰু দীপায়ন শুনা আজি যদি তোমাক যদি এনেকুৱা কিছুমান মাছ থাকে কাষ্টমাৰে ক'ব পাৰে যে আমুক মাছটো লাগে তেনেহ'লে তুমি ইম্পৰ্ট কৰি দিব পাৰিবা ইম্পৰ্ট কৰি দিব পাৰিম যেনেকুৱা ইয়াৰ এতিয়া কেইবাটাও স্পিচিজ আহে গ্ৰীণ আহে ভাইলেট ফিউজন আহে ৰেড চিলি আহে সেইখিনি অলপ এক্সপেঞ্চিভ হয় ৰেড চিলি যদি আপুনি ইম্পৰ্ট কৰিব বিচাৰে অলমষ্ট 6 to 7 ইঞ্চ এটা 50,000 হ'ব বঢ়িয়া চিলভাৰটো এইটো এটাইতকৈ চিপ হয় ইয়াৰ কোৱালিটিৰ এইটো কালাৰ চিপ হয় এইটো ওচৰত চিলভাৰটো আছে গ্ৰীণ ভাইলেট ফিউজন সেইখিনি আৰু অলপ এক্সপেঞ্চিভ হয় বঢ়িয়া তাৰপিছত তাত কেইটামান মোৰ কৈ ফিছ আছে এইখিনি দেখুৱাব পাৰে এইখিনি জেনেৰেলি এইখিনি পণ্ডত থয় ফিছ পণ্ডত থয় আৰু নতুন এটা একুৰিয়ামলৈ আহিছোঁ এইটো কি ফিছ এইটো কৈ ফিছ হয় কৈ বুলি কয় ন এইকেইটা ফিছ পণ্ডত থ'ব পাৰে ডাঙৰ টেংকতো থ'ব পাৰে টেংকতো থ'ব পাৰে ন সিহঁতৰ কাৰণে অক্সিজেন দিব লাগে নি এনেকুৱা অক্সিজেন মাষ্ট আৰু কিবা হিটাৰ যে দিয়া বুলি হিটাৰ দিয়া আছে চবতে এইটো টেংকৰ লাইটটো মই অলপ ভাল লাইট লগাইছোঁ ডে চেঞ্জ কৰিব পাৰোঁ অ' চেঞ্জ হৈ যায় ন ফ্ৰেণ্ডছ চাওক কিমান কোৱালিটি আছে বঢ়িয়া আৰু এইবোৰ কি এইখিনি ষ্ট'নছ হয় যোনখিনি আপুনি টেংকত দিব পাৰে অ' টেংকত দিয়া এইবোৰ ন টেংকত ডেক'ৰেট কৰিবলৈ বঢ়িয়া এইখিনি জেমছৰ নিচিনা কালাৰ দেখিছেনে আৰু এইবোৰ কি এইখিনি গ্ৰেভেলে হয় বঢ়িয়া এনেকৈ আহে নি ফিছবোৰ অঁ এনেকৈ পেকেটিং কৰা থাকে ফিছবিলাক অ'কে এইখিনি বেটা ফিছ আছে ইয়াত গোটেইখিনি মেইল অলমষ্ট মেইলেই আছে হয় আজি একুৰিয়াম এটা তোমাৰ পৰা লোৱাটো কোনো ডাঙৰ কথা নহয় কিন্তু একুৰিয়ামটো যিখিনি চাৰ্ভিচিং লাগে সেইখিনি তুমি এইখিনি চাৰ্ভিচিং মই প্ৰভাইড কৰোঁ ষ্টাফ আছে মই প্ৰভাইড কৰোঁ আজি মই আছোঁ আজি মোৰ ইউটিউব চেনেলত থকা সকলোবোৰ মোৰ মেম্বাৰ হয় আৰু মই তোমাক ভাল পোৱাৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ যাতে মই লাজ পাবলগীয়া নহয় হ'বনে আৰু আহক ইয়ালৈ ডিছকাউণ্ট দিবা নাই পিছে অঁ ডিছকাউণ্ট হৈ যাব মোৰ কাৰণে কৈ দিয়া আপোনাৰ ৰেফাৰেঞ্চ কৰিলে অবভিয়াছলি ডিছকাউণ্ট হ'ব আৰু ছাবস্ক্ৰাইব কৰা হ'ব লাগিব অঁ ছাবস্ক্ৰাইব কৰা হ'ব লাগিব সেইটো কিন্তু ডিছকাউণ্ট কৰা হ'ব আৰু বঢ়িয়া ফালৰ পৰা আহিলে আৰু দীপায়নৰ ওচৰত স্পেচিয়েলি একুৰিয়ামৰ বহুতখিনি এচেচৰিজ পোৱা যায় দেখিছেনে ভাইটি এইটো খুলি দিয়াচোন অলপমান মই দেখাই আছোঁ ৰ'ব ডগছো আছে ডগটো একুৰিয়ামৰ নহয় অঁ মই ভাবিছোঁ এইটো থাকে এইখিনি আছে এই ফুলবোৰ আছে ন অ' কিমান ধুনীয়া লাগিছে আৰু কি কি আছে একুৰিয়ামৰ ভিতৰত থকা এইখিনিও আছে বঢ়িয়া অ' এইটোতো হৰৰ এইটো গুহা হৰৰ টেংক হয় কাৰণ এইখিনি মনষ্টাৰ ফিছ হয় অঁ কালাৰটো ব্লেক হেৰি হৈ পেলাই এইটো এনেকুৱা হৈছে ন তাৰপিছত এই তলত এইবোৰ কি এইবোৰো ভিতৰত ক্লে হাউচ এইবিলাক আছে ক্লে হাউচো থাকে ন তাহাঁতৰ এইবোৰ মাৰ্বলবোৰ যে দেখিছোঁ এইবিলাক দিয়ে কিছুমানে ইউজ কৰে বঢ়িয়া চবে ভাল নাপায় আৰু তাৰপিছত এইবোৰ ডগৰো ৰাখা ন তুমি ডগ ফুড ডগ মেডিচিন কৈ আগফালৰ পৰা দেখাইছোঁ ৰ'ব পেটা প্ৰ' মই নিজে ইউজ কৰোঁ ষ্টাৰ কোটো আছে দীপায়নৰ ইয়াত স্কাই কেলো আছে হাৰ্বাটেকো আছে স্মাৰ্ট হাৰ্ট আছে মেও কেট ফুড আছে উইস্কাছ আছে বঢ়িয়া চব ভেৰাইটিজ ফুডে পাব ইয়াত পেডিকিউ ৰাখা বঢ়িয়া আৰু ইয়াৰ ভিতৰতো দীপায়নৰ ডগছ এচেচৰিজ বহুত ৰাখি থৈছে দেখাই দিছোঁ ৰ'ব বেল্ট হয় চেইন আছে এইবোৰ ফিমেল ডগৰ কাৰণে আছে টাই লগা কামুৰিবৰ কাৰণে এইবোৰ বহুত টয়জ আছে ডগছৰ কাৰণে স্পেচিয়েলি দেখিছানে কিমান ভেৰাইটিজ আৰু দীপায়নৰ ওচৰত ভেৰাইটিজ বাৰ্ড কেজো আছে দেখিছানে চব চাইজৰ পাই যাব ডাবল ছিংগল চব চাইজৰে আপোনালোকে ইয়াত বাৰ্ড কেজ পাই যাব এইবোৰ চিপ হয় অলপ কম দামত পাব এইবোৰ হোমমেড নি দীপায়ন এইবোৰ হোমমেড কোনে বনায় এইবোৰ মানুহ এজন পাপাৰ ফ্ৰেণ্ড হয় অ'কে বনাই ডেলিভাৰী কৰে
আজি আৰিন্দম দাক মই বহুত ভাল পাওঁ নিজৰ দাদা হিচাপে আজি আৰিন্দম দাৰ কাৰণে সাৰপ্ৰাইজ এটাও আছে সাৰপ্ৰাইজটো মই দেখুৱাই আছো মোৰ কাৰণে এইটো মই ভাল সাৰপ্ৰাইজ পাইছো আগফালে বলক আৰিন্দম দা আৰু ৰিঅ'ৰ কাৰণে মোৰ ফালৰ পৰা থ্যাংক ইউ এইটো সৰু ফিছ বল এটা চচমাযোৰ খুলি দিয়াচোন ভালদৰে দেখাই দে ইয়াত গ'ল্ড ফিছ এটা ৰেড কেপ এটা আৰু কি আছে বিশাল এটা পেয়াৰ দীপায়ন থ্যাংক ইউ সো মাচ ফৰ কামিং মই ইউনিক বস্তু ভাল পাওঁ এইফালে আহাচোন তুমি এইফালে ইউনিক ভাল পাওঁ এই গিফ্ট বহুত পাইছোঁ কিন্তু এটা ইউনিক গিফ্ট পালোঁ আৰু যিটো মই এক্সপ্লেইন কৰিব নোৱাৰো শব্দৰে থেংকছ এ লট ব্ৰ অলৱেজ ৱেলকাম থ্যাংকছ ফৰ কামিং থেংক ইউ অলৱেজ ৱেলকাম ৰবাষ্ট একেকৈ ব্লগটো সামৰিছোঁ এতিয়া ঘৰলৈ যাম ৰিঅ'ক এইটো দেখামগৈ কিন্তু এইটো ভালধৰণে থ'ব লাগিব নহ'লে ই ভাঙি পেলাব অ'কে বাই বাই